আসলতে ই এক অভাৱনীয় ক্ষতি আজি সঁচাকৈয়ে মানে অসমৰ আকাশত যেন ডাৱৰে ছানি ধৰিছে তেনেকুৱা এটা পৰিৱেশ আমি সঁচাকৈ মৰ্মাহত হৈছোঁ মানে ছিংগাৰ বহু থাকে কিন্তু তাৰ মাজত ক্লাছিক ছিংগাৰ বুলি ক'লে গায়ন শৈলীৰ ক্ষেত্ৰতেই নহয় মানৱীয় ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে তেখেতৰ আচাৰ ব্যৱহাৰৰ পৰা বুলি গোটেইখিনিত আচলতে যিটো শিল্পী সত্তা আমি বিচাৰি পাওঁ গতিকে আজি এটা সত্তাক হেৰুৱালোঁ আচলতে আমি এনেকুৱা কণ্ঠ হেৰুৱাটো আমাৰ কাৰণে আচলতে খুব দুৰ্ভাগ্যজনক অসমৰ কাৰণে অত্যন্ত ক্ষতি এয়া তাৰমানে আমি যেনেকৈ আজিৰ সময়ত কওঁ যে লতা মংগেশকাৰ বাইদেউৰ বিপৰীতে আমি শ্ৰেয়া ঘোষালক পাইছোঁ কিছু অংশ হ'লেও ঠিক তেনেকৈ বহুতো ভাল ভাল কণ্ঠশিল্পী মই আচলতে কেতিয়াবা মোৰ ষ্টুডিঅ'লৈ যেতিয়া গায়ত্ৰী হাজৰিকা আহিলে এদিন মোক এটা গীত শুনাইছিলে শুভমিতাৰ এটি গীত শুভমিতা বাইদেউৰ কলকাতাৰ তেখেতৰ এটি গীত শুনাইছিলে যেভাবে তুমি সকাল দেখো সূৰ্য কিন্তু এক ঠাই গতিকে সেই গীতটি মোৰ সেইটো মুহূৰ্তত আচলতে এনেকুৱা লাগিছিল যে এইটো শুভমিতা বাইদেৱে গাই আছে নে গায়ত্ৰী হাজৰিকাই গাই আছে মানে ইমান সুনিপুণ কণ্ঠ গায়ন শৈলী কেৰিকেচাৰ গীতৰ মাজত ফিলিংছ আৰু মানুহগৰাকীৰ যিটো আচলতে সত্তা যিখিনি মই সদায় কওঁ যে সংস্কৃতিৰ লগত সংস্কাৰ সদায় প্ৰয়োজনীয় গতিকে সেই সংস্কাৰ সেই সকলোখিনি আচলতে আজি হেৰুৱাই পেলালোঁ সঁচাকৈ আমি মৰ্মাহত হৈছোঁ অসমৰ সাংগীতিক ক্ষেত্ৰখনে এটা মানে অভাৱনীয় ক্ষতি আজিৰ দিনটোত আমি এই ক্ষতি হয়তো পূৰ্ণ কৰিব নোৱাৰিম কেতিয়াও তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ চিৰশান্তি লাভ কৰক স্বৰ্গত বসবাস কৰক পুনৰ আকৌ গায়ত্ৰী হাজৰিকা জন্ম পাওক অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শ্ৰদ্ধা সমবেদনা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ